তো সেই গাইছ কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৱে ভালেই। বহুত দিনৰ মূৰত আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহি গ'লোঁ। যিহেতু বিশেষকৈ এতিয়া কোনো ধৰণৰ প'ষ্ট অহা নাই, সেইকাৰণে হয়তো ফিল্ডত কোনো ল'ৰা ছোৱালী নাই আৰু ময়ো আজি প্ৰথম ফিল্ডলৈ আহিছোঁ। আৰু আপোনালোকে এতিয়ানো কিনো কৰি আছে সেইটো জনাব, আৰু SSC GD কোনে কোনে পাছ কৰিলে সেইটোও জনাব। যিহেতু মামাই কৈছে আৰু দুদিনমানৰ পিছত অক্টোবৰ নৱেম্বৰ লাষ্টলৈকে হয়তো ভেকেঞ্চি ওলাব। সেইকাৰণে আপোনালোকে প্ৰেক্টিছ কৰি থাকক, যিহেতু বেছিকেইদিন নাই আৰু আছাম পুলিচৰ যোনখিনি অলপ আগতে হৈ যোৱা ভাইভাৰ সেইখিনি হয়তো অক্টোবৰ মাহতে নিযুক্তি দিব। আৰু মোৰ আছাম পুলিচৰ ভাইভাৰ কাৰণে নাম নাহিল, চ' বেয়া লাগিলে। ইমানকেইদিন কষ্ট কৰি, ইমান বছৰ কষ্ট কৰি যে নামটো নাহিলে চবৰে হ'লেও বেয়া লাগিব। আৰু যোনসকলে এনেকুৱা হৈছে আপোনালোকে সেইবোৰ বাদ দিয়ক আৰু নতুনকৈ ষ্টাৰ্ট কৰক, জিৰ'ৰ পৰা ষ্টাৰ্ট কৰক। যিহেতু ভেকেঞ্চি আৰু আহিব বুলি কৈছে মামাই, তো হাৰি নাযাব। আপোনালোকে লাগি থাকক, যেতিয়ালৈকে আপোনালোকৰ বয়স থাকে তেতিয়ালৈকে লাগি থাকিব। মোৰো আজিৰ পৰা ষ্টাৰ্ট দিম বুলি ভাবিছোঁ। এখন ফিল্ড দেখিছে, এখন মৰাণ কলেজৰ ফিল্ড হয়। চেণ্ট্ৰেলৰ বহুত প'ষ্ট আহি আছে CGL, সেইকাৰণে আপোনালোকে সেইখিনিত এপ্লাই কৰক। BA পাছৰ আৰু SSC GDত এপ্লাই হ'ব আৰু দুদিনমান পিছত নৱেম্বৰৰ পৰা এপ্লাই হ'ব। সেইকাৰণে সেইখিনিতো আপোনালোকে এপ্লাই কৰি থাকিব পাৰে। চ' আজিৰ ভিডিঅ'টো ইমানেই, সৰুকৈ এটা আপডেট দিলোঁ। SSC GD আপোনালোকৰ কেনেকুৱা হ'ল, ৰিটেন কোৱালিফাই হ'ল নাই জনাব। আৰু CGL আৰু ঢেৰ কিবাকিবি অনলাইন হৈ আছে, আপোনালোকে সেইবোৰ কৰি ল'ব অনলাইন। আৰু আছাম পুলিচৰ হয়তো বিশেষকৈ এতিয়া নোলাব। তো আজিৰ ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো ভাল লাগিলে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব।